মণ্ডলীত গুপুতে প্ৰৱেশ কৰা বিশ্বাভ্ৰষ্ট শিক্ষকসকলক চিনি পোৱাৰ কিবা উপায় আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ ৫ আৰু ৬ নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ ৭ আৰু ৮ নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে ইছৰাইল জাতিক মিছৰৰ বন্দী অৱস্থাৰ পৰা অতি আচৰিত ধৰণে উদ্ধাৰ কৰি লৈ আহিছিল, কিন্তু অবিশ্বাস কৰা লোকসকলক অৰণ্যতে ধ্বংস কৰা হ'ল। তেওঁলোক কোনেও প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপালে। ই এটা স্পষ্ট উদাহৰণ যে ঈশ্বৰে বিশ্বাভ্ৰষ্টসকলৰ বিচাৰ কৰে। তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰাতকৈ অৰণ্যত থকাটোৱেই বেছি পছন্দ কৰিছিল। সেয়া হৈছে বিশ্বাভ্ৰষ্টতা, বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ উদাহৰণ। ইয়াত আমি এনেকুৱা এটা কথা জানিবলৈ পাওঁ যিটো বাইবেলৰ আন ঠাইত আমি ইমান স্পষ্টভাৱে নাপাওঁ। যদিও আমাক আন ঠাইতো কোৱা হৈছে যে স্বৰ্গদূতৰ বিচাৰ হ'ব। অতীতৰ কোনোবা এটা সময়ত তেওঁলোকে নিজৰ প্ৰথম অৱস্থাৰ পৰা আঁতৰি আহিছিল। ঈশ্বৰে স্বতন্ত্ৰ ইচ্ছাৰে স্বৰ্গদূতবোৰ সৃষ্টি কৰিছিল। মানুহৰ দৰে স্বৰ্গদূতে বংশবৃদ্ধি নকৰে। সেয়েহে তেওঁলোকে মানুহৰ দৰে পাপী স্বভাৱৰ উত্তৰাধিকাৰী নহয়। প্ৰতিজন স্বৰ্গদূত ঈশ্বৰে স্বতন্ত্ৰ ইচ্ছাৰে সৃষ্টি কৰিছে। এই আত্মিক জীৱবোৰৰ কিছুমান বিদ্ৰোহত আবদ্ধ হৈ পৰিছিল আৰু এতিয়া তেওঁলোকক শিকলিৰে বান্ধি ৰখা হৈছে। কিছুমান পতিত স্বৰ্গদূতৰ আপাত দৃষ্টিত গতিবিধিৰ স্বাধীনতা আছে। সেইবোৰে শয়তানৰ নেতৃত্ব মানে
যীহুদাই অতীতৰ কিছুমান উদাহৰণ দিছে আৰু বিশ্বাসভ্ৰষ্টতাৰ তৃতীয়টো উদাহৰণ হিচাপে তেওঁ উল্লেখ কৰিছে। তেওঁ প্ৰথমে উল্লেখ কৰিলে ইছৰাইলৰ বিষয়ে, তেওঁলোকৰ অবিশ্বাসৰ ফলত বিফল হোৱাৰ বিষয়ে। দ্বিতীয়তে সেই স্বৰ্গদূতবোৰৰ উদাহৰণ দিলে যিবোৰে অবাধ্যতাৰ বাবে তেওঁলোকৰ প্ৰথম অৱস্থাৰ পৰা খহি পৰিছিল। আৰু তাৰ পাছত তৃতীয়তে তেওঁ সদুম আৰু গমোৰা আৰু তেওঁলোকৰ ওচৰৰ নগৰসমূহৰ বিষয়ে উল্লেখ কৰিছে। এই চহৰবোৰৰ ওপৰত ইমানেই ভয়ংকৰ বিচাৰ নামি আহিছিল যে আজি হয়তো সেই ঠাইবোৰ মৃত সাগৰৰ তলত পোত খাই আছে। কিছুমান মানুহে বিশ্বাস কৰে যে তেওঁলোকে এই ঠাইবোৰৰ স্থান নিৰ্ণয় কৰিছে। এইটো সঠিকভাৱে কোনেও ক'ব নোৱাৰে, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লোকসকলে নিজৰ মাংসক অসুচি কৰাৰ বাবে ঈশ্বৰে এই নগৰবোৰ ধ্বংস কৰিলে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, মানুহে আজি এই বস্তুবাদী জগতখনলৈ চাই বৰ চিন্তা কৰে। মানুহে আজি চন্দ্ৰলৈ যাব পাৰে আৰু এই পৃথিৱীত থকা মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই কথা হ'লে মানুহে নাজানে। আজিকালি প্ৰায়বিলাক ডাঙৰ ডাঙৰ মহানগৰত হাতত অস্ত্ৰ শস্ত্ৰ লৈ সন্ত্ৰাসবাদী আদি, গুণ্ডা ডকাইত আদি মুকলিকৈ ঘূৰি ফুৰে আৰু আইন মানি চলা নিৰীহ মানুহ নিজৰ ঘৰতে জেলত থকাৰ দৰে ভয়তে থাকিব লগা হৈছে। আজি কিছু বছৰ আগতে আজিৰ এই বস্তুবাদী প্ৰজন্মটোৱে কৈছিল যে মানৱ প্ৰকৃতি দিনে দিনে ভাল হ'ব ধৰিছে, গতিকে আমাক আৰু কোনো আইন, পুলিচ, জেল, কাৰাগাৰ আদিৰ প্ৰয়োজন নাই। তেনেদৰেই কিছুমান উন্নত দেশত বিভিন্ন আইন আদি শিথিল কৰি যেন ঢাকনি এখনহে খুলি দিয়া হ'ল। কিন্তু আমি দেখিবলৈ পালোঁ যে ঢাকনিৰ তলত গোলাপ জল নাই, আছিল গেলা পচা দুৰ্গন্ধময় ময়লা মাথোন। ঘিনলগীয়া অবৰ্ণনীয় অপৰাধবোৰ সংঘটিত হৈছে, অবিশ্বাস্য অনৈতিক কাৰ্য আজি ঘটিব ধৰিছে। গতিকে প্ৰশ্ন সুধিব ধৰিছে আজি মানুহে, এই ঘিনলগীয়া অৱস্থাটো ক'ৰ পৰা আহিল? এজন লোকে মন্তব্য কৰিছিল, যদি কোনো শয়তান নাই তেনেহ'লে আজি এই পৃথিৱীত থকা পাপ মন্দতাৰ কাৰণৰ কথা বুজাবৰ বাবে মানুহে এজন শয়তান আৱিষ্কাৰ কৰি ল'ব লাগিব। কথাটো কিমান সঁচা নহয়নে বাৰু? এই কথাটো অস্বীকাৰ কৰাটো অসম্ভৱ যে মানৱ জাতিৰ প্ৰকৃতি মন্দ। আমাৰ কোনেও আচলতে এই কথাটো অনুভৱ নকৰোঁ যে আমি আচলতে সম্পূৰ্ণ মন্দ বংশৰ জীৱ আৰু আমি এনেকুৱা এখন জগতত বাস কৰোঁ যিখন শয়তানৰ নিয়ন্ত্ৰণতহে চলি আছে। আইন কানুনবোৰ আঁতৰাই দিলে এখন সুন্দৰ সমাজৰ সৃষ্টি হ'ব বুলি ভবা হৈছিল, কিন্তু পৃথিৱীত যোৱা কেইটামান দশকত ঘটা ঘটনাৱলীয়ে মানুহক আকৌ অলৌকিকতালৈ উভতাই আনিছে। কিন্তু দুখৰ কথা এইয়ে যে অসুচী আত্মাৰ বিষয়টোতহে মানুহে অধিক গুৰুত্ব দিয়ে। মানুহে এই কথাটো আজি দেখা পাইছে যে জগতত চলি থকা মন্দতাৰ কাৰণ ব্যাখ্যা কৰিবলৈ তেওঁলোকে অসুচী আত্মাৰ কথাটো বিশ্বাস কৰিবই লাগিব। এই প্ৰসংগত বাইবেলৰো বিশেষ ক'ব লগা আছে। প্ৰিয় শ্ৰোতা, বাইবেলখন আচলতে অতি আপ টু ডেট, অতি আধুনিক। বাইবেলেই আমাক জনাইছে সেই স্বৰ্গদূতবিলাকৰ কথা যিবিলাকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁলোকক বন্দী কৰি ৰখা হৈছে। 6 নম্বৰ পদটো আকৌ পঢ়ি দিছোঁ। আৰু যি স্বৰ্গদূতবিলাকে নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহাদিনৰ বিচাৰৰ অৰ্থে অনন্তকলীয়া বন্ধনত আন্ধাৰৰ অধীনে ৰাখিলে। আহিবলগীয়া সুধবিচাৰৰ বিষয়ে ঈশ্বৰৰ বাক্যত বহুখিনি কথাই কোৱা হৈছে। বাইবেলৰ কথা ভালদৰে নজনা মানুহবোৰে ভৱিষ্যতে আহিবলগীয়া মাত্ৰ এটা সুধবিচাৰৰ কথাহে কয়। পৰিত্ৰাণ লাভ নকৰা লোকসকলৰ বাবে সেই বগা সিংহাসনৰ সুধবিচাৰ নিশ্চয় আহি আছে। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়িলে সেই কথা আপোনালোকে পাব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 11 পৰা 15 নম্বৰ পদ। কিন্তু আচলতে ঈশ্বৰৰ বাক্যত 8টা সুধবিচাৰৰ উল্লেখ আছে। 8টা, আৰু সেই 8টা সুধবিচাৰৰ এটা হৈছে স্বৰ্গদূতবিলাকৰ সুধবিচাৰ।
আৰু সেই সুধবিচাৰ শেষৰ কালত হ'ব। প্ৰথম কৰিন্থীয়া পত্ৰত আমাক পুনৰুত্থানৰ ক্ৰমটো দি দিয়া হৈছে। পাঠ কৰি দিম প্ৰথম কৰিন্থীয়া 15 নম্বৰ অধ্যায়ৰ 23 পৰা 25 নম্বৰ পদ। কিন্তু প্ৰতিজনক নিজ নিজ শ্ৰেণীত জিওৱা হয়। প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক। তাৰ পাছত শেষ হ'ব। তেতিয়া তেওঁ সকলো শাসন, ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য সোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। গতিকে প্ৰভু যীশুৰ সেই 1000 বছৰীয়া শাসনকালৰ সময়তেই এই অসুচী আত্মাবোৰৰ বিচাৰ কৰা হ'ব। শাস্ত্ৰত স্বৰ্গদূতৰ বিচাৰ সম্বন্ধে বহুখিনি কথাই কোৱা হৈছে। আমি আন এটা শাস্ত্ৰাংশ চাওঁ হওক। প্ৰথম কৰিন্থীয়া 6 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত পাচনি পৌলে এনেদৰে কৈছে, আমি যে স্বৰ্গদূতবিলাকৰো সুধবিচাৰ কৰিম তাক নাজানানে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই। পাচনি পৌলে এই কথাটো উল্লেখ নকৰা হ'লে আমি কেতিয়াও নাজানিলোহেঁতেন। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালত আমাৰ প্ৰভু যীশুৰ লগত থাকিম। হয়তো আমি খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া স্থান নতুন জেৰুজালেম আৰু পৃথিৱীৰ মাজত সঘনাই অহা যোৱা কৰি থাকিম। আৰু কোনো এটা সময়ত হয়তো পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন চলি থকাৰ সময়তে স্বৰ্গদূতবোৰৰ বিচাৰ কৰা হ'ব। যদিও আমাক স্বৰ্গদূতসকলতকৈ নিম্ন খাপৰ হিচাপে সৃষ্টি কৰা হৈছিল, তেওঁলোকৰ সুধবিচাৰত আমিও কিবা এটা ভাগ ল'ব লাগিব। পাচনি পিতৰেও যীহুদাৰ কথাখিনিৰ লগত খাপ খোৱাকৈ স্বৰ্গদূতৰ বিচাৰৰ আন এটা উল্লেখ কৰিছে। পাঠ কৰি দিম 2 পিতৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে, কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে। ইয়াত এনে এটা ভাৱ সোমাই আছে যে সেই বিদ্ৰোহী স্বৰ্গদূতবোৰক কোনো এঠাইত শক্তিশালী পহৰা দি বন্ধ কৰি ৰখা হৈছে। আৰু আমি দেখিলোঁ যে এই বিদ্ৰোহী স্বৰ্গদূতবোৰক ভৱিষ্যতে শেষ কালত আহিবলগীয়া সুধবিচাৰৰ সন্মুখীন হ'বলৈ ৰাখি থোৱা হৈছে। সেই পতিত স্বৰ্গদূতবিলাকৰ আন দলটো হৈছে অসুচী আত্মাবিলাক, আৰু সেইবোৰ আজি পৃথিৱীত বিচৰণ কৰি ফুৰে। অসুচী আত্মাৰ কাৰ্যকলাপ বাস্তৱ কথা। অৱশ্যে এই বিষয়টোক লৈ মানুহ কেতিয়াবা মাত্ৰাধিক ব্যস্ত হয়। কিছুমান ঘটনা অৱশ্যে অসুচী আত্মাৰ কাৰ্যকলাপ নহ'বও পাৰে, কিন্তু কিছুমান কাৰ্যকলাপ স্বাভাৱিক, পাৰ্থিৱ ধৰণে কেতিয়াও ব্যাখ্যা কৰিব নোৱাৰি। আৰু সেইবাবেই তেনেকুৱা বিষয়ৰ ওপৰত নিৰ্মিত কিছুমান চিনেমাই মানুহক অতিকৈ আকৰ্ষিত কৰে। কিছুমান কাল্পনিক কথা থাকিলেও তেনেকুৱা কিছুমান চিনেমা সঁচা ঘটনাৰ আলমতো নিৰ্মিত হয়। পৃথিৱীত এনেকুৱা অলৌকিক ঘটনা ঘটি আছে। প্ৰকাশিত বাক্য পুস্তকত পতিত স্বৰ্গদূতৰ বিচাৰৰ কথা কেইবাবাৰো উল্লেখ কৰা হৈছে। আমি চাব খুজিছোঁ প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, আৰু সিহঁতক ভুলোৱা ছয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰিকোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। ইয়াত অগ্নিৰ সৰোবৰ অৰ্থাৎ নৰকৰ কথা কোৱা হৈছে। অৱশ্যে আপুনি সঁচাসঁচি জুই নহয় বুলি হয়তো যুক্তি দৰ্শাব পাৰে, কিন্তু ই জুইতকৈও অধিক ভয়াৱহ। কিন্তু সেই নৰকৰ যন্ত্ৰণা কিমান ভয়াৱহ হ'ব সেইটো বুজাবলৈ আচলতে জুই অসমৰ্থ। তদুপৰি ইয়াত আত্মিক সৃষ্টিবোৰৰ কথা কৈছে, আৰু আত্মাৰ ওপৰত জুইৰ প্ৰভাৱো নাথাকে। এই পদৰ পৰা আমি এই কথাও বুজি পাওঁ যে ছয়তান এতিয়া নৰকত নাই। বহুতো মানুহে ভাবে ছয়তান নৰকত থাকে, কিন্তু ছয়তান আজি আমাৰ মাজতেই থাকি সক্ৰিয় হৈ আছে। আৰু ছয়তানৰ এদল বিশাল সহায়ক আছে, পাৰ্থিৱ আৰু অলৌকিক। বহুতো মানুহে ক'ব নোৱাৰাকৈয়ে ছয়তানক সহায় কৰি আছে।
বিশেষকৈ শেষকালত হ'বলগীয়া মহাক্লেশৰ সময়ছোৱাত খ্ৰীষ্টীয় বিশ্বাসী আৰু ইছৰাইল জাতিৰ ওপৰত চলিবলগীয়া তাৰণাৰ গুৰি ধৰিব ছয়তানে। ছয়তানক স্বৰ্গৰ পৰা দলিয়াই পেলোৱা হ'ব। সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু ছয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত ছয়তানক বন্দী কৰি ৰখা হ'ব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পঢ়িলে আমি এই বুলি পঢ়িবলৈ পাওঁ, পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প যি দিয়াবল আৰু ছয়তান, তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। আৰু সেই 1000 বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এই কাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাপ মাৰিলে। তাৰ পাছত অলপ কাললৈ সি মুক্ত হ'ব লাগিব। কিন্তু অৱশেষত ছয়তানক অগ্নিৰ সৰোবৰত পেলোৱা হ'ব আৰু সেই কথাই আমি পাওঁ প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত। এতিয়া আমি 7 নম্বৰ পদত পাওঁ ছদোম আৰু গমৰাই কৰা পাপৰ কথা। পাঠ কৰি দিম যিহুদাৰ পত্ৰ 7 নম্বৰ পদ। সেইদৰে ছদোম আৰু গমোৰা আৰু তাৰ চাৰিওফালৰ নগৰবোৰ তেওঁবিলাকৰ নিচিনাকৈ বেশ্যাগমন আৰু পুং মৈথুনত ৰত হোৱাত অনন্ত জুইৰ দণ্ড ভোগ কৰি আৰ্হিস্বৰূপে আগত ওলাই আছে। এইটো অতীতত ঘটা বিশ্বাসভ্ৰষ্টতাৰ যিহুদাই দিয়া তৃতীয়টো উদাহৰণ। যিহুদাই ইতিমধ্যে ইছৰাইল জাতিৰ অবিশ্বাসৰ কথা ক'লে, নিজৰ প্ৰথম আধিপত্য ধৰি ৰাখিব নোৱাৰা স্বৰ্গদূতবোৰৰ কথাও ক'লে, আৰু এতিয়া যিহুদাই কৈছে ছদোম গমোৰা আৰু তাৰ আশে পাশে থকা মানুহবোৰৰ কথা। এই নগৰকেইখনক ইমান প্ৰচণ্ডভাৱে সুধবিচাৰ কৰা হৈছিল যে এতিয়া খুব সম্ভৱ সেই নগৰ দুখন মৰু সাগৰৰ তলত বুৰ গৈ আছে। কিছুমান মানুহে অৱশ্যে ভাবে যে ছদোম আৰু গমোৰাৰ পুৰণি স্থান তেওঁলোকে বিচাৰি পাইছে, আৰু এই কথা সঁচানে মিছা আমি খাটাংকৈ ক'ব নোৱাৰোঁ। কিন্তু সেই নগৰকেইখনৰ সঠিক অৱস্থান আজি আমাৰ বাবে প্ৰয়োজনীয় কথা নহয়। কিন্তু আমি জানিবলগীয়া প্ৰয়োজনীয় কথাটো এইয়ে যে এই নগৰকেইখন ঈশ্বৰে ধ্বংস কৰিছিল, কাৰণ তেওঁলোকে তেওঁলোকৰ শৰীৰ অপবিত্ৰ কৰিছিল। তেওঁলোকে সমকামিতাত লিপ্ত হৈ এনে কুকাৰ্য কৰিছিল। এই কথা মন কৰিবলগীয়া যে আজি ছদোম গমোৰাৰ পাপ আমি সমকামিতা বুলি কৈ থওঁ মাত্ৰ। ব্যভিচাৰক আজি মুক্ত বা অবাধ প্ৰেম বুলি কোৱা হয়। মাতালজনক আজি সন্মানীয় সুৰাসক্ত বুলি কোৱা হয়, আৰু নৰহত্যাকাৰীজনক খন্তেকীয়া পাগল বুলি আমি কওঁ। ছয়তানে আজি জগতখনক খুব ভালদৰেই নতুন নতুন শব্দবিলাক শিকাই আছে। কিন্তু ছদোম গমোৰাৰ পাপ ঈশ্বৰৰ দৃষ্টিত অতি অনৈতিক আৰু সকলোতকৈ ঘিনলগীয়া পাপ। ঈশ্বৰে অতীতত মানুহক তেওঁলোকৰ কামনা বাসনাজনিত পাপৰ বাবে শাস্তি দিছিল, আৰু সেই কথাটো আজিৰ প্ৰজন্মৰ কাৰণে এটা সাৱধানবাণী হোৱা উচিত। এই দিশত সীমা অতিক্ৰম কৰি যোৱা যিকোনো সভ্যতাকেই ঈশ্বৰে সুধবিচাৰ কৰিব, আৰু আজিৰ সভ্যতাই ঠিক একেটা পাপেই কৰি থকা নাই বুলি আমি জানো ক'ব পাৰিম? নিশ্চয় নোৱাৰোঁ, নহয় জানো? এতিয়া যিহুদাই আধুনিক ভ্ৰষ্ট বিশ্বাসী শিক্ষকসকলৰ পৰিচয় দিয়া আমি দেখিবলৈ পাম। 8 নম্বৰ পদটো পঢ়ি দিছোঁ। যিহুদাৰ পত্ৰ 8 নম্বৰ পদ। তথাপি সেই লোকবিলাকে সেই একেদৰে সপোন দেখা হৈ মাংসক অসুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে। এই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ পৰা আমি সাৱধান হ'ব লাগে। 4 নম্বৰ পদত যিহুদাই আমাক কৈছিল যে এনে বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে আমি গম নোপোৱাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছে, অৰ্থাৎ তেওঁলোকে কাষৰ দুৱাৰেদি মনে মনে সোমাইছে। তেওঁলোকে ছদ্মবেশ ধৰি মণ্ডলীত প্ৰৱেশ কৰিছে। তেওঁলোকৰ বাহ্যিক স্বৰূপ আৰু অন্তৰৰ বিশ্বাস একে নহয়। তেওঁলোক আচলতে যেনেকুৱা নহয় তেনেকুৱা হয় বুলি ভুৱা অভিনয় মাথোন কৰি থাকে।
এই ভুৱা শিক্ষকক, বিশ্বাসভ্ৰষ্ট শিক্ষক প্ৰচাৰকসকলক চিনি পোৱাৰ 4টা উপায় যীহুদাই আমাক এই পদটোত দিছে। সেইকেইটা আমি এটা এটাকৈ চাম। প্ৰথমতে, তেওঁলোক সেই একেদৰে সপোন দেখা, অৰ্থাৎ তেওঁলোক এখন কাল্পনিক জগতত বাস কৰা লোক, যিখন জগত আচলতে নায়েই। আমি ভাবোঁ তাত্ত্বিক দিশত নিজক আধুনিক বুলি কোৱা তথাকথিত উদাৰপন্থীসকলে আচলতে কেতিয়াও বাস্তৱৰ সৈতে মুখামুখি হোৱা নাই। সেই তথাকথিত উদাৰপন্থীসকলৰ কথা দেখাত আকৰ্ষণীয়, কাগজত দেখাত ভালেই। আমাৰ সকলো সমস্যা ইতিবাচক চিন্তাৰ যোগেদিয়েই সমাধা কৰিব পৰা হ'লে নিশ্চয় ভাল, কিন্তু নেতিবাচক চিন্তাটো যথেষ্ট শক্তি আছে। আজি হয় বুলি কোৱাৰ লগতে নহয় বুলি ক'বলৈকো আমি শিকিব লাগিব। সেই উদাৰপন্থী সকলো সপোন দেখা লোক মাত্ৰ, কাৰণ তেওঁলোক আচলতে বাস্তৱৰ মুখামুখি নহয়। এখন পশ্চিমীয়া দেশত যুদ্ধবিৰোধী মত প্ৰকাশ কৰা লোকসকলৰ বিষয়ে আমি চাব পাৰোঁ। বিশেষকৈ এখন বিশেষ যুদ্ধৰ সময়ত এনে মতবাদে ঘাইকৈ গা কৰি উঠিছিল, আৰু এনেধৰণৰ কথা বতৰাই আচলতে সমস্যাটো বঢ়াইছিলহে। কাৰণ সেই যুদ্ধবিৰোধী মতবাদৰ সমৰ্থনত দেশজুৰি চলা বিভিন্ন বিক্ষোভ সভা আদিয়ে আচলতে যুদ্ধখন দীঘলীয়াহে কৰিছিল। ফলত আৰু অধিক মানুহৰহে মৃত্যু হৈছিল আৰু নানা ধৰণৰ লোকচান হৈছিল। এনেধৰণৰ মত একপক্ষীয়ভাৱে প্ৰকাশ কৰি থকাসকলে আচলতে এই কথাটো পাহৰি যায়, এই কথাটো অনুভৱেই নকৰে যে আমি আচলতে এখন অতি বেয়া পৃথিৱীত বাস কৰি আছোঁ আৰু আমি বাস্তৱৰ সৈতে মুখামুখি হ'বই লাগিব। এইটো আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। ষ্টীল বেল্ট লগোৱা টায়াৰবোৰো নামি গৈ খহটা মাটিৰেই চলিব লাগে, আৰু তেনেকুৱা টায়াৰো ফাটে। এনে যুদ্ধবিৰোধী মতবাদৰ পোষকতা কৰাসকল আচলতে সপোন দেখা লোক, তেওঁলোক বাস্তৱৰ মুখামুখি নহয়। আমাৰ ডাঙৰ সৈন্যবাহিনী থাকিলে, অত্যাধুনিক মাৰণাস্ত্ৰ থাকিলে, গীৰ্জাঘৰৰ ভিতৰত নিৰাপদে আৰামেৰে বহি এনেধৰণৰ কথা কোৱাটো সহজ, কিন্তু কথাবোৰ আমি সদায় তেনেভাৱে চালেই নহ'ব। তেনেকুৱা মানুহবোৰে নিশ্চয় সমাজৰ অতি ঘিনলগীয়া ঠাই বা ৰাতিৰ জঘন্য সমাজখনৰ পিনেও চকু মুদি থাকে, যদিও তেওঁলোকে দিনত অতি সাহসেৰে কথা কয়। এনেকুৱা মানুহবোৰ কল্পনাবিলাসী। তেওঁলোক খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰি খ্ৰীষ্টীয় মণ্ডলীক নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব খোজে। যুদ্ধত লিপ্ত হোৱা মানে খ্ৰীষ্টৰ শিক্ষাক অগ্ৰাহ্য কৰা বুলি তেওঁলোকে মত দিব খোজে। প্ৰভু যীশুৱে এষাৰ কথা কৈছিল, যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰেৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে। লুক 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। আমি নিজৰ আত্মীয় স্বজনক প্ৰতিৰক্ষা দিবলৈ সুসজ্জিত হ'বই লাগিব। প্ৰভু যীশুৱে এই বুলিও কৈছিল, লোকে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত, আৰু অন্য ৰজাৰে সৈতে ৰণ কৰিবলৈ যাওঁতে 10,000 সৈন্য লৈ 20,000 সৈতে অহাজনৰ অহিতে আগবাঢ়ি যাব পাৰে নে নোৱাৰে, প্ৰথমতে বহি ইয়াক বিবেচনা নকৰা কোন ৰজা আছে। শত্ৰুপক্ষৰ বিচাৰ লোৱাটো ভুল বুলি প্ৰভু যীশুৱে কেতিয়াও কোৱা নাছিল। বৰং ৰজাই শত্ৰুপক্ষৰ শক্তি কিমান সেইটো হিচাপ কৰি লোৱাটোহে ভাল বুলি কৈছিল, আৰু তেওঁ এইটো বুজাইছিল যে ৰজাজন চতুৰ হ'ব লাগিব আৰু কেনেদৰে যুদ্ধত আগবাঢ়িব তাৰ পৰিকল্পনা কৰিব পাৰিব লাগিব। গতিকে অন্ধৰ দৰে যুদ্ধৰ বিৰোধিতা কৰা এই মানুহবোৰে আচলতে প্ৰভু যীশুৱে কি কথা কৈছিল সেইটো জানিব নোখোজে বুলিহে আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱে প্ৰথমবাৰ যেতিয়া নিজৰ শিষ্যসকলক পঠিয়াইছিল তেতিয়া এই বুলি কৈছিল, আৰু তেওঁ সেই 12জন পাচনিক ওচৰলৈ মাতি দুজন দুজনকৈ তেওঁলোকক পঠাবলৈ ধৰিলে, আৰু তেওঁলোকক অসুচী আত্মাবোৰৰ ওপৰত ক্ষমতা দি এই আদেশ দিলে, তোমালোকে বাটৰ নিমিত্তে কেৱল লাখুটিত বাজে পিঠা বা জুলুঙা বা টঙালিত পইচা এইবোৰৰ একোকে নল'বা, কিন্তু ফান্তি পিন্ধিবা আৰু চোলা
দুটা নিপিন্ধিবা। মাৰ্কে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 7 পৰা 9 নম্বৰ পদ। কিন্তু পাছত যেতিয়া তেওঁলোকক পৃথিৱীৰ সীমালৈকে তেওঁ পঠিয়াই দিছিল, তেতিয়া প্ৰভু যীশুৱে কি কৈছিল চাওকচোন। পাছে তেওঁ তেওঁলোকক ক'লে, মই যেতিয়া বিনা পাদুকা, মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলোঁ, তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে? তেওঁলোকে ক'লে, একোৰো নহৈছিল। তাতে তেওঁ তেওঁলোকক ক'লে, কিন্তু এতিয়া যাৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 35 আৰু 36 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আমি কোনো যুদ্ধ নিবিচাৰোঁ আৰু কোনেও যুদ্ধত অংশ ল'ব নিবিচাৰোঁ। এনেদৰে কোৱাটো শুনিবলৈ নিশ্চয় ভাল, আৰু এই কথাত আমি সকলো নিশ্চয় একমত। আমি সকলোৱে সুখে সন্তোষে আৰামেৰে শান্তিৰে নিজৰ দেশখনত নিৰাপদে থাকিবলৈ নিশ্চয় ভাল পাওঁ। কোনো যুদ্ধত ভাগ ল'ব নলগা হোৱাটো নিশ্চয় খুব ভাল কথা। কিন্তু আমি বাস্তৱৰ সৈতেও মুখামুখি হ'ব লাগিব, আৰু এই জঘন্য পৃথিৱীখনত আমাৰ আত্মীয় স্বজনৰ সুৰক্ষাৰ কাৰণে কেতিয়াবা হাতত অস্ত্ৰ তুলি ল'ব লগা নিশ্চয় হ'ব পাৰে। খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰা সেই বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ প্ৰথমটো পৰিচয় এয়েই যে তেওঁলোক কল্পনাবিলাসী, বাস্তৱতাৰ সৈতে তেওঁলোকৰ মিল নাই। মানুহক তেওঁলোকে ভুল কথা শিকায়, দেখাত ভাল কিন্তু ভুল। প্ৰিয় শ্ৰোতা, আমি কোন মানুহৰ কথালৈ কাণ দিওঁ সাৱধান হ'ব লাগে, আৰু ঈশ্বৰৰ ইচ্ছা কি সেই কথা জানিবলৈ ঈশ্বৰৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ আমি নিয়মিতভাৱে অধ্যয়ন কৰি থাকিব লাগে, নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ পৰা আমি সাৱধান হ'ব লাগে বুলি জোৰ দি কোৱা হৈছে। যীহুদাই আমাক কৈছে যে এনে বিশ্বাসভ্ৰষ্ট শিক্ষকবিলাক মনে মনে, অৰ্থাৎ মানুহে গম নোপোৱাকৈ মণ্ডলীত সোমাই আহিল, অৰ্থাৎ তেওঁলোক কাষেৰে সোমাই আহিল, পিছৰ দুৱাৰেদি সোমাই আহিল, ভুৱা ৰং চঙৰ ছদ্মবেশত মণ্ডলীত সোমাই আহিল, যাতে মানুহে ধৰিবই নোৱাৰে। আচলতে তেওঁলোকৰ বিশ্বাস একে নহয়, কিন্তু তেওঁলোকে যি নহয় তাৰ অভিনয় কৰে। তেনে বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে কাল্পনিক জগত এখনত থাকে যিটো বাস্তৱ নহয়। তেওঁলোকে মাংসক অসুচি কৰে, অনৈতিকতাত লিপ্ত হয়, প্ৰভুত্বক অৱহেলা কৰে, অৰ্থাৎ তেওঁলোক অবাধ্য। কৰ্তৃত্বত থকা লোকসকলৰ বিৰুদ্ধে নিন্দা কৰে। এনে লোকবোৰে মণ্ডলীবোৰ চেদেলি ভিদেলি কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা, আৰু প্ৰভু যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি 2জন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰৰ বাক্যই কেইটা শুদ্ধ বিচাৰৰ কথা কয়? অপশ্যন এ 2টা, অপশ্যন বি 1টা, অপশ্যন চি 8টা, অপশ্যন ডি 5টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।